নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছো। আজি অসমীয়া আঘোণ মাহৰ 17 তাৰিখ আৰু ইংৰাজী 4 ডিচেম্বৰ। এতিয়া আহিছো আমি প্ৰথমটো খবৰলৈ। অৱশেষত ভোটাৰ তালিকাৰ পৰা কৰ্তন প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নাম। জুবিন গাৰ্গৰ নাম দেশৰ ভোটাৰ তালিকাত থাকি যাব নেকি? প্ৰাণৰ শিল্পীগৰাকীৰ নাম প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত ৰৈ যোৱাৰ দৰে ভোটাৰ তালিকাটো চিৰদিন ৰখাই থব পৰা এনে কিবা নিয়ম আছে নেকি? বিগত কেইটামান দিন ধৰি এই বিষয়টোৱে বেছ চৰ্চা লাভ কৰিছে। এগৰাকী বিএলঅ'য়ে ভোটাৰ তালিকাৰ পৰা জুবিন গাৰ্গৰ নাম কাটি দিয়াৰ সলনি জুবিন গাৰ্গৰ অমৰ হৈ থাকক বুলি লিখি দিয়া ভোটাৰ তালিকাখন সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে বহুতৰ মনত এই প্ৰশ্নই দোলা দিছে। এগৰাকী শিল্পীৰ প্ৰতি থকা এনে শ্ৰদ্ধা আৰু মৰমে সকলোৰে হৃদয় চুই গৈছে। কিন্তু নিয়ম অনুসৰি এগৰাকী মৃত লোকৰ নাম এনেদৰে ভোটাৰ তালিকাত ৰাখি থব নোৱাৰি। বিএলঅ'গৰাকীয়ে জুবিন গাৰ্গৰ নাম কাটি নিদিলেও ইতিমধ্যে ভোটাৰ তালিকাৰ পৰা নাম আঁতৰ হৈছে জুবিন গাৰ্গৰ। অইন মৃত ব্যক্তিৰ সৈতে নিৰ্বাচন আয়োগে যি নিয়ম অৱলম্বন কৰে জুবিন গাৰ্গৰ ক্ষেত্ৰতো সেই একেই নিয়মেই পালন কৰিছে নিৰ্বাচনী আয়োগে। 1 ডিচেম্বৰ 2025তে জুবিন গাৰ্গৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে বুলি চৰ্চা হৈছে, কিয়নো এগৰাকী বিএলঅ'য়ে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰি কাৰ্যালয়ত জমা দিয়াৰ পাছতে কৰ্তন কৰা হয় মৃত ব্যক্তিৰ নাম। আমি কোনে নিবিচাৰিলেও প্ৰতিজন অনুৰাগীৰ হৃদয়ৰ পৰা চিৰদিনলৈ নাম মোচা নগলেও প্ৰাণৰ শিল্পীগৰাকীৰ নাম ইতিমধ্যে কৰ্তন হৈছে ভোটাৰ তালিকাৰ পৰা। এতিয়া আহিছো আমি পৰৱৰ্তী খবৰটোলৈ। পুনৰ আত্মসমৰ্পণ আলফা স্বাধীনৰ দুধৰ্ষ কেডাৰ বান অসম আৰু অস্তিত্ব অসমৰ। নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা স্বাধীনত আন এক মুখ্যম আঘাত। আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ অতি ঘনিষ্ঠ হিচাপে চৰ্চা হোৱা অৰুণোদয় অসমৰ পাছত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে আলফা স্বাধীনৰ আন দুই দুধৰ্ষ কেডাৰে। আত্মসমৰ্পণ কৰা উগ্ৰপন্থী দুজন বান অসম আৰু অস্তিত্ব অসম বুলি চিনাক্ত কৰা হৈছে। ইতিমধ্যে আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি অৰুণাচল প্ৰদেশৰ নংটাও খামটি নামৰ এক স্থানৰ পৰা অসম আৰক্ষীৰ এটা দলে অৰুণাচল আৰক্ষীৰ সহযোগত বান অসম আৰু অস্তিত্ব অসমক উদ্ধাৰ কৰে। পৰৱৰ্তী সময়ত অসম আৰক্ষীৰ দলটোৱে নামচাই আৰক্ষী থানাৰ পৰা দুয়োকে নিজৰ জিম্মাত লয় আৰু তেওঁলোকক তিনিচুকীয়া সদৰ আৰক্ষী থানালৈ অনা হয়। সম্প্ৰতি তিনিচুকীয়া সদৰ আৰক্ষী থানাতে বান অসম আৰু অস্তিত্ব অসমৰ মাৰাথন জেৰা চলাই থকা হৈছে। তিনিচুকীয়া আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি দুই কেডাৰৰ পৰা আৰক্ষীয়ে এটা MQ চিৰিজৰ ৰাইফল, 153 ৰাউণ্ড সক্ৰিয় গুলী, 3টাকৈ মেগজিন আৰু এটা EOI চেল উদ্ধাৰ কৰে। জানিব পৰা মতে বান অসম আৰু অস্তিত্ব অসম পূৰ্বে অৰুণোদয় দহোটীয়াৰ নেতৃত্বত থকা মূল শিবিৰটোৰ কেডাৰ আছিল। আত্মসমৰ্পণৰ বাবে অসমত প্ৰৱেশ কৰা পূৰ্বে 27 নৱেম্বৰত ম্যানমাৰৰ 779 শিবিৰৰ পৰা পলায়ন কৰিছিল বান অসম আৰু অস্তিত্ব অসমে। এতিয়া আহিছো আমি পৰৱৰ্তী খবৰটোলৈ। দেশৰ ভিতৰত প্ৰথম অসমত পোষ্ট মেলনৰ সংগীতানুষ্ঠান। খানাপাৰাত তুলিব সংগীতৰ লহৰ। গুৱাহাটীত অনুষ্ঠিত পৰ্যটনৰ প্ৰথম খোজ। ভাৰতত প্ৰথমবাৰৰ বাবে পোষ্ট মেলনৰ একক শীৰ্ষ মিউজিক কনচাৰ্ট আয়োজনৰ বাবে সাজু হৈ উঠিছে গুৱাহাটী। গুৱাহাটীত অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় পপ ষ্টাৰ ৰেপাৰ পোষ্ট মেলনৰ কনচাৰ্ট। 8 ডিচেম্বৰত খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব দেশৰ ভিতৰতে প্ৰথম পোষ্ট মেলনৰ এই চলো শ্ব'। অসম চৰকাৰৰ সহযোগত আৰু বুক মাই শ্ব' লাইভৰ দ্বাৰা আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ। 2025 বৰ্ষৰ অন্তত অসম চৰকাৰৰ কনচাৰ্ট টুৰিজিম পলিচিৰ অধীনত প্ৰথমটো সংগীতানুষ্ঠান আয়োজন কৰিছে ৰাজ্য চৰকাৰে। অসম চৰকাৰৰ এই সিদ্ধান্তৰ জৰিয়তে বিশ্বমঞ্চত ৰাজ্যখনক প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰা হৈছে। ই কেৱল এক কনচাৰ্টেই নহয়, এই অনুষ্ঠানে গুৱাহাটীক গ্ল'বেল মিউজিক কনচাৰ্টৰ ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিব। এই সন্দৰ্ভত অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক কুমাৰ পদ্মপাণি বৰাই কয় যে 8 ডিচেম্বৰৰ বাবে প্ৰস্তুতি বুক মাই শ্ব'য়ে কৰি আছে। অসমৰ পৰ্যটন ক্ষেত্ৰখনক উদগনি দিবৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কনচাৰ্ট টুৰিজিম পলিচি গ্ৰহণ কৰা হৈছে। এই পলিচিৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় কনচাৰ্ট কৰিব পৰা যায় আৰু কনচাৰ্টৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় শিল্পীসকলক জানিব পাৰোঁ, কিয়নো তেওঁলোকৰ অনুৰাগী গোটেই বিশ্বতে আছে। সেই অনুৰাগীসকল অসমলৈ আহিব, অসমক জানিব, ইয়াৰ জৰিয়তে পৰ্যটন ক্ষেত্ৰখনত সহায়ক হ'ব। এতিয়া আহিছো আমি পৰৱৰ্তী খবৰটোলৈ। জুবিন গাৰ্গক ভাৰত ৰত্ন সন্মান দিয়ক, লোকসভাত গৌৰৱ গগৈৰ আহ্বান। অসমবাসীৰ প্ৰাণ স্পন্দন জুবিন গাৰ্গক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মান জনাবলৈ সংসদৰ মজিয়াত চৰকাৰলৈ আহ্বান প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা বিৰোধী উপদলপতি গৌৰৱ গগৈ। জুবিন গাৰ্গৰ প্ৰতি ভাৰত ৰত্ন সন্মান প্ৰদানৰ আহ্বান জনোৱাৰ লগতে গৌৰৱ গগৈ সংসদৰ মজিয়াত ঘটালে জুবিনৰ মৃত্যু ৰহস্যক লৈ আন এক বিস্ফোৰণ।
লোকসভাৰ মজিয়াত বুধবাৰে জুবিন গাৰ্গক মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদানৰ দাবী তুলি সাংসদ গগৈয়ে কয় যে দুটা গুৰুত্বপূৰ্ণ কথা। বিদেশ মন্ত্ৰালয় আৰু ছিংগাপুৰ উচ্চায়ুক্তৰ কাৰ্যালয়ে আয়োজন কৰা অনুষ্ঠানলৈ আমন্ত্ৰিত হৈ গৈছিল জুবিন আৰু তাত তেওঁৰ ৰহস্যজনক মৃত্যু ঘটে। দ্বিতীয়টো হৈছে মুখ্যমন্ত্ৰীয়ে জুবিনৰ মৃত্যু হত্যাকাণ্ড বুলি উল্লেখ কৰাৰ প্ৰসংগ উত্থাপন কৰি লোকসভাত গৌৰৱৰ প্ৰশ্ন। কেন্দ্ৰীয় চৰকাৰে আয়োজন কৰা অনুষ্ঠানলৈ যোৱা জনপ্ৰিয় শিল্পী জুবিনক বিদেশৰ মাটিত কোনে হত্যা কৰিলে? ছিংগাপুৰস্থিত ভাৰতীয় উচ্চায়ুক্তৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত ভাগ ল'বলৈ যাওঁতে মৃত্যু হোৱাৰ কথা উল্লেখ কৰি গৌৰৱ গগৈয়ে নিম্ন সদনৰ মজিয়াত বুধবাৰে কয় যে মই ভাৰতৰ সংসদত এজন মহান অসম সন্তান প্ৰয়াত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ থিয় হৈছোঁ। জুবিন গাৰ্গ আছিল এজন কিংবদন্তি সংগীতজ্ঞ। তেওঁ ছিংগাপুৰত ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰালয় আৰু ছিংগাপুৰস্থিত ভাৰতীয় উচ্চায়ুক্তই আয়োজন কৰা এক অনুষ্ঠান পৰিৱেশন কৰিবলৈ যাওঁতে শেষ নিশ্বাস ত্যাগ কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। সমাগত বিধানসভা নিৰ্বাচন সন্দৰ্ভত অসমৰ সাংসদসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক। ৰাজ্যৰ সমাগত বিধানসভা নিৰ্বাচনৰ সন্দৰ্ভত আলোচনা কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি অসমৰ সাংসদসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। নতুন দিল্লীৰ সংসদ ভৱনত থকা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত অসমৰ সাংসদসকলে ৰাজ্যখনৰ উন্নয়নকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা কৰে। প্ৰায় এঘণ্টা ধৰি চলা বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, সাংসদ প্ৰদান বৰুৱা, ৰঞ্জিত দত্ত, ৰামেশ্বৰ তেলী, কৃপানাথ মাল্লা, পৰিমল শুক্লবৈদ্য, বিজুলী কলিতা মেধি, অমৰ সিং টিছো, ভুৱনেশ্বৰ কলিতা আৰু কামাখ্যা প্ৰসাদ তাছা উপস্থিত থাকে। সাংসদসকলে নিজৰ নিজৰ সমষ্টিৰ উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ সাংসদসকলক তৃণমূল পৰ্যায়ত জনতাৰ সৈতে যোগসূত্ৰ স্থাপন কৰাৰ লগতে উন্নয়নমূলক কাম কাজসমূহ ক্ষীপ্ৰভাৱে আগবঢ়াই নিবলৈ নিৰ্দেশ প্ৰদান কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। যুৱৰাজে নলয় দায়িত্ব, গৌৰৱে ল'ব লাগিব মিত্ৰতাৰ সিদ্ধান্ত। 2024 অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীৰ মিত্ৰতাৰ সিদ্ধান্ত এতিয়াও ওলমি আছে। মঙলবাৰে নতুন দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰ সৈতে অসম প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ বিষয়ববীয়াৰ এক বৈঠক অনুষ্ঠিত হৈছিল যদিও এই বৈঠকত মিত্ৰতাৰ সন্দৰ্ভত কোনো কথাই আলোচনা নহ'ল। ৰাহুল গান্ধীৰ উপস্থিতিত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত অনুষ্ঠিত এই বৈঠকত কেন্দ্ৰীয় নেতৃবৰ্গই মিত্ৰতাৰ সন্দৰ্ভত সিদ্ধান্ত ল'বলৈ গৌৰৱ গগৈক দায়িত্ব দিয়ে। এই প্ৰস্তাৱ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই বিবেচনা কৰিব বুলি ৰাহুল গান্ধীয়ে স্পষ্টভাৱে জনায় গৌৰৱ গগৈ। বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, অসম প্ৰদেশ কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি গৌৰৱ গগৈ, প্ৰাক্তন সভাপতি ভূপেন বৰা, দুই সাংসদ ক্ৰমে ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈৰ উপস্থিতিত এই বৈঠক অনুষ্ঠিত হৈছিল। বৈঠকত ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গেৰ উপৰি কে.চি. বেণুগোপালকে ধৰি শীৰ্ষ নেতৃবৰ্গ উপস্থিত আছিল। ইফালে ৰাজ্যখনত বিৰোধী মিত্ৰতাৰ বিষয়টোৰ সন্দৰ্ভত এতিয়াও কোনো স্পষ্ট মন্তব্য কৰা নাই গৌৰৱ গগৈয়ে। সন্মুখত বিধানসভালৈ মাত্ৰ 3 মাহ থকাৰ অৱস্থাত আন বিৰোধী দলসমূহৰ সৈতে কংগ্ৰেছে কি নীতিৰে মিত্ৰতা কৰিলে নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতাত নামিব তেনে কোনো ৰূপৰেখাও তৈয়াৰ কৰা হোৱা নাই। যি সময়ত শাসকীয় বিজেপিয়ে প্ৰতিটো বুথত নিৰ্বাচনী সক্ৰিয়তা জোৰদাৰ কৰি তুলিছে, সেই সময়ত কংগ্ৰেছে সহযোগী দলবোৰৰ সৈতে মিত্ৰতা কৰিবনে নাই সেই সিদ্ধান্তই গ্ৰহণ কৰিব পৰা নাই। মিত্ৰতা কৰিলে সমষ্টি ভাগ বতৰা কেনেদৰে হ'ব তাক লৈও এতিয়া অনিশ্চয়তাৰ সৃষ্টি হৈছে। এনে প্ৰেক্ষাপটত 2024 নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ বিৰোধী মিত্ৰতা যেন এক বিড়ম্বনাহে হ'বলৈ গৈ আছে তাৰ ইংগিত ইতিমধ্যে পোৱা গৈছে। আনহাতে কংগ্ৰেছৰ এনে মিত্ৰতাক লৈ গ্ৰহণ কৰা স্থিতি সন্দৰ্ভত AIUDFে তীব্ৰ কটাক্ষ কৰে দলটোক। অখিল গগৈ সেই মিত্ৰতাত আছেনে নাই বুলি AIUDFে কটাক্ষ কৰা দেখা যায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ৰাহুল গান্ধীৰ ৰুমত হৰ্ডিঙৰ কথা আলোচনা হয়। তেনে মিটিঙলৈ যোৱা নোযোৱা একে কথা। মুখ্যমন্ত্ৰীৰ তিৰ্যক বাক্যবান। ৰাহুল গান্ধীৰ ঘৰত অসমৰ হৰ্ডিঙৰ কথা পাতিছিল। সংসদত কংগ্ৰেছে 6 জনগোষ্ঠীৰ আলোচনা হ'বলৈ নিদিলে। সোনকালেই ভূমিপট্টা চাহ শ্ৰমিকৰ হাতত তুলি দিব বিজেপি চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যে এতিয়া 2024 বাবে পূৰ্ণ নিৰ্বাচনী ৰণৰ মুডত আছে, সেই মন্তব্যবোৰে তাৰে ইংগিত বহন কৰিছে। 6 জনগোষ্ঠীৰ জনজাতিকৰণ, চাহ বাগিচাৰ শ্ৰমিকলৈ ভূমিপট্টাৰ পৰা আৰম্ভ কৰি ৰাহুল গান্ধীৰ ঘৰত অসম কংগ্ৰেছৰ নেতৃত্বৰ বৈঠকত কি আলোচনা হৈছিল তাকে লৈ সৰব হৈ উঠিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কামটো সৰ্বশেষত সংসদেহে কৰিব, বিধানসভাই নহয়। সংসদত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই 6 জনগোষ্ঠীৰ বিষয়টো উত্থাপন কৰিছিল যদিও কংগ্ৰেছে হুলস্থুল কৰি বিষয়টো আলোচনা হ'বলৈ নিদিলে।
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগত বুধবাৰে গুৱাহাটীত কংগ্ৰেছৰ বিৰুদ্ধে এই গুৰুত্বৰ অভিযোগ আনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ছটা জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো সহমৰ্মিতাৰে বিবেচনা কৰিবলৈ ৰাজ্যসভাত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ আহ্বান। অসমৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰক সহমৰ্মিতাৰে বিবেচনা কৰিবলৈ কালি ৰাজ্যসভাত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই আহ্বান জনায়। শ্ৰী বৈশ্যই কয় যে এই ছটা জনগোষ্ঠী অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ আৰু সেয়েহে জনজাতিকৰণৰ সকলো যোগ্যতা তেওঁলোকৰ আছে। বিৰোধী দল কংগ্ৰেছে সাংসদজনৰ এই বক্তব্যৰো তীব্ৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায়। উল্লেখযোগ্য যে ৰাজ্যৰ ছটা জনগোষ্ঠীক জনজাতিকৰণৰ বাবে গঠিত মন্ত্ৰীগোটে বিধানসভাত দাখিল কৰা প্ৰতিবেদন সন্দৰ্ভত কাইলৈ অসমৰ জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ সৈতে আলোচনাত মিলিত হ'ব চৰকাৰ। এই আলোচনাকালত জনজাতীয় সংগঠনসমূহৰ ওজৰ আপত্তিসমূহ সন্দৰ্ভত আলোচনা কৰাৰ লগতে ইয়াৰ নিষ্পত্তিৰ ব্যৱস্থা কৰা হ'ব। ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰীগোটে বিধানসভাত দাখিল কৰা প্ৰতিবেদনক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থকা দেখা যায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। নুমলীগড় শোধনাগাৰক কেন্দ্ৰীয় চৰকাৰৰ নৱৰত্নৰ মৰ্যাদা প্ৰদান। নুমলীগড় শোধনাগাৰক কেন্দ্ৰীয় চৰকাৰে নৱৰত্নৰ মৰ্যাদা প্ৰদান কৰিছে। কেন্দ্ৰীয় বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে নুমলীগড় শোধনাগাৰক নৱৰত্ন কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান হিচাপে কালি অনুমোদন জনায়। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তই অসম তথা উত্তৰ পূৰ্বাঞ্চলক শক্তিখণ্ডত অধিক শক্তিশালী হোৱাৰ পথ প্ৰশস্ত কৰিব। তদুপৰি শোধনাগাৰটোত অন্তৰ্ভুক্ত হোৱা বাঁহভিত্তিক জৈৱ ইন্ধন প্ৰকল্পৰ জৰিয়তে অঞ্চলটোৰ জৈৱ ইন্ধনৰ শক্তি বৃদ্ধি পাব বুলি তেওঁ উল্লেখ কৰিছে। পূৰ্বে মিনি নৱৰত্নৰ মৰ্যাদা লাভ কৰা নুমলীগড় শোধনাগাৰ 2024-25 বিত্তীয় বৰ্ষত ব্যৱসায় আছিল 25,147 কোটি টকা আৰু লাভাংশ আছিল 1,608 কোটি টকা। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীসকলে অহা মাহৰ পৰা 300 টকাতে ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰিব। ৰাজ্যৰ অৰুণোদয় আঁচনি আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীসকলে অহা মাহৰ পৰা 300 টকাতে ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰিব। এই হিতাধিকাৰীসকলে শীঘ্ৰেই ৰন্ধন গেছৰ চিলিণ্ডাৰ 250 টকাকৈ ৰাজ সাহায্য অসম চৰকাৰৰ পৰা লাভ কৰিব। উল্লেখযোগ্য যে ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰ বৰ্তমান একোটা পৰিয়ালে ৰাজ সাহায্যসহ 850 টকাত লাভ কৰে। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত 300 টকাত হিতাধিকাৰীয়ে ৰাজ সাহায্য হিচাপে লাভ কৰে। ইয়াৰ ফলত একোটা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য হয় 550 টকা। অহা জানুৱাৰীৰ পৰা হিতাধিকাৰীসকলক চৰকাৰে অতিৰিক্তকৈ 250 টকা ৰাজ সাহায্য প্ৰদান কৰাৰ ফলত তেওঁলোকে 300 টকাতে চিলিণ্ডাৰ লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনাঞ্চল ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্যলৈ পৰিভ্ৰমী পক্ষীৰ আগমন। শীতৰ আলহী হৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনাঞ্চল ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্যলৈ পৰিভ্ৰমী পক্ষীৰ আগমন ঘটিছে। বিভিন্ন প্ৰজাতিৰ পক্ষীৰ কলৰে নান্দনিক পৰিৱেশৰ সৃষ্টি কৰিছে। সত্ৰ সংস্কৃতিৰ পীঠস্থান মাজুলীত ব্ৰহ্মপুত্ৰৰ বালিচৰসমূহৰ লগতে বিভিন্ন নৈ আৰু জলাশয়সমূহত নানান প্ৰজাতিৰ চৰাইয়ে পৰ্যটকসকলক আকৰ্ষণ কৰিছে। মাজুলীৰ চৰাইচুঙত অহা 7 ডিচেম্বৰৰ পৰা চৰাইচুং মহোৎসৱ উদযাপন কৰা হ'ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে দাঁতিকাষৰীয়া গাঁওসমূহৰ বিল জলাশয় আদিত বিভিন্ন প্ৰজাতিৰ চৰাইয়ে মনোমোহা পৰিৱেশৰ সৃষ্টি কৰিছে। গুৱাহাটীৰ মহানগৰীৰ দ্বীপৰ বিলতো বিভিন্ন প্ৰজাতিৰ পক্ষী দেখা পোৱা গৈছে। এই দৃশ্যসমূহ প্ৰত্যক্ষ কৰাৰ লগতে প্ৰাকৃতিক পৰিৱেশত একেলগে এসাঁজ খোৱাৰ বাবে বনভোজ দলসমূহ এই স্থানসমূহলৈ আগমন ঘটিছে। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ গোৱালপাৰা জিলাৰ ঐতিহাসিক উৰ্পদ বিল নামনি অসমৰ অন্যতম পৰ্যটনস্থলী হিচাপে পৰিগণিত হৈছে। শীতকালৰ লগে লগে উৰ্পদ বিলতো নানান চৰাই প্ৰত্যক্ষ কৰিবলৈ পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। পবিতৰা বন্যপ্ৰাণী উদ্যানত ৰঙাপাখীৰ হাঁহ প্ৰজাতিৰ বিৰল কাকলি হাঁহৰ আগমন ঘটিছে। উদ্যানখনত ভ্ৰমণৰত আৰণ্যক নামৰ বন্যপ্ৰাণী সংগঠনৰ গৱেষক তথা আলোকচিত্ৰকৰ উজ্জ্বল ভূঞে কালি এই বিৰল চৰাইবিধৰ 3টা চৰাইক প্ৰত্যক্ষ কৰে। ইয়াৰে এজনী মাইকী চৰাই, আন 2টা মতা চৰাই বুলি ভূঞাই জানিবলৈ দিয়ে। উল্লেখযোগ্য যে বছৰৰ এই সময়ছোৱাত উদ্যানখনৰ তামুলীডুবা, হাঁহচৰা আৰু পাগলডুবা বিলকেইখন শুকাই যায় যদিও উদ্যান কৰ্তৃপক্ষই যোৱা কেইবছৰমানত ধৰি চলাই থকা নিৰলস প্ৰচেষ্টাৰ বাবে এইবাৰ এই বিলকেইখনত পানী আছে আৰু সেয়েহে এই বিৰল প্ৰজাতিৰ হাঁহবিধকে ধৰি পৰিভ্ৰমী চৰাইসমূহৰ উদ্যানখনলৈ আগমন ঘটিছে। প্ৰিয় দৰ্শক, আপোনালোকে আমাৰ বাতৰিসমূহ চাই থাকিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যদি পাহৰি গৈছে, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে আপোনালোকে আমাৰ নিউজৰ ভিডিঅ'ৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পায় এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে 4 ডিচেম্বৰ 2025 বৃহস্পতিবাৰৰ দিনটো অসমৰ বতৰ ফৰকাল আকাশৰ সৈতে ৰ'দ দিয়াৰ সম্ভাৱনা আছে।
দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা 27 ডিগ্ৰী চেলছিয়াছ হ'ব আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 16 ডিগ্ৰী চেলছিয়াছ হ'ব। সূৰ্যোদয় হ'ব পুৱা 5:55 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:30। এতিয়া আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। অপাৰেশ্যন সাগৰ বন্ধু আৰম্ভ ভাৰতৰ। বন্ধুত্ব স্থাপন আৰু বন্ধুত্ব ৰক্ষা কৰাত বিশ্বৰ ভিতৰতে ভাৰতৰ এক সুকীয়া স্থান আছে। চুবুৰীয়া দেশৰ উপৰিও বিশ্বৰ আন দেশক ইতিমধ্যে ভাৰতে বিভিন্ন প্ৰকাৰে সহায় সহযোগিতা কৰি এই খ্যাতি অৰ্জন কৰিছে। বিশ্বৰ অধিকাংশ দেশে ভাৰতৰ এনে মনোভাৱৰ বাবেই যথেষ্ট সমীহ কৰে। শেহতীয়াকৈ ভাৰতে সহায়ৰ হাত আগবঢ়াইছে চুবুৰীয়া দেশ শ্ৰীলংকালৈ। দাক্ষিণাত্যত অহা দিতৱাহ ধুমুহা বতাহৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে তামিলনাডু ৰাজ্য। এই ঘূৰ্ণীবতাহ ইমানেই প্ৰবল যে ই ঘণ্টাত 100 কিলোমিটাৰৰ অধিক বেগত বলে। ফলস্বৰূপে চুবুৰীয়া দেশ শ্ৰীলংকাকো বহু পৰিমাণে ক্ষতিগ্ৰস্ত কৰিছে দিতৱাহ ঘূৰ্ণীবতাহে। দিতৱাহে প্ৰবল বৃষ্টিপাতৰ লগতে প্ৰচণ্ড ধুমুহাৰ সৃষ্টি কৰি প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিছে শ্ৰীলংকা, যাৰ বাবে আৰ্থিকভাৱে জুৰুলা দেশখনৰ সৰ্বসাধাৰণৰ জনতা নানান সমস্যাত পৰিব লগা হৈছে। বহু ঠাইত সৃষ্টি হৈছে প্ৰলয়ংকাৰী বানৰ। উটুৱাই নিছে ঘৰ বাৰী, আশ্ৰয়হীন হৈ পৰিছে ভালেসংখ্যক পৰিয়াল। শ্ৰীলংকাৰ এনে বিপৰ্যয় সহ্য কৰিব নোৱাৰি ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে প্ৰেৰণ কৰিছে ভাৰতীয় সেনাৰ এটি দল। ইতিমধ্যে বুধবাৰে পুৱাই উপকূলীয় দেশখনৰ কলম্বোত অৱতৰণ কৰিছে উদ্ধাৰকাৰী ভাৰতীয় সেনা জোৱানে কঢ়িয়াই নিয়া IFC-17 বিমান। এই অভিযানক নাম দিয়া হৈছে সাগৰ বন্ধু বুলি। সাগৰ বন্ধু অভিযানৰ দ্বাৰা ভাৰতীয় সেনাবাহিনীয়ে শ্ৰীলংকাৰ জনতাক উদ্ধাৰ কৰিব দিতৱাহৰ পৰা। উল্লেখযোগ্য যে এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী S জয়শংকৰে কয় যে শ্ৰীলংকাৰ বান সাহায্য প্ৰচেষ্টা অব্যাহত ৰাখিছে ভাৰত চৰকাৰে। অত্যাৱশ্যকীয় সা সামগ্ৰীৰ লগতে খাদ্য সামগ্ৰী ইতিমধ্যে প্ৰেৰণ কৰা হৈছে শ্ৰীলংকালৈ। তাৰোপৰি জনসাধাৰণক উদ্ধাৰৰ বাবে সাগৰ বন্ধু নামে এক অভিযানো আৰম্ভ কৰা হৈছে। এই অভিযানৰ অংশস্বৰূপে ভাৰতীয় সেনাবাহিনীৰ এটা উদ্ধাৰকাৰী দলো দেশখনলৈ পঠিওৱা হৈছে। তেওঁলোকৰ সৈতে একেলগে চিকিৎসা সামগ্ৰী, ঔষধ পাতি উপৰিও চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মী আদিৰ এটি দল গৈছে দেশখনলৈ। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। 2024 বৰ্ষৰ এপ্ৰিল মাহৰ পৰা সমগ্ৰ দেশজুৰি লোকপিয়ল কৰা হ'ব। অহা বছৰৰ এপ্ৰিল মাহৰ পৰা সমগ্ৰ দেশজুৰি লোকপিয়ল কৰা হ'ব। 12খন ৰাজ্যৰ ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ পাছতে এই কাম আৰম্ভ কৰা হ'ব। কালি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ প্ৰশ্নৰ উত্তৰত গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে 2024 চনৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈ প্ৰথম পৰ্যায় আৰু 27 চনৰ ফেব্ৰুৱাৰীত দ্বিতীয় পৰ্যায়ৰ লোকপিয়ল কৰা হ'ব। লোকপিয়লৰ ভিত্তি তাৰিখ 2027 চনৰ 1 মাৰ্চৰ পৰা মাজনিশা নিৰ্ধাৰণ কৰা হ'ব। এতিয়া আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। FIH জুনিয়ৰ হকী বিশ্বকাপত ভাৰতৰ ফাইনেলত প্ৰৱেশ। তামিলনাডুৰ মাদুৰাইৰ আন্তঃৰাষ্ট্ৰীয় হকী ষ্টেডিয়ামত অনুষ্ঠিত FIH জুনিয়ৰ হকী বিশ্বকাপত পুৰুষৰ এখন খেলত ভাৰতে ছুইজাৰলেণ্ডক 5-0 গ'লত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আয়োজক দল ভাৰতে এই পৰ্যন্ত 3খন খেলৰ পৰা 9 পইণ্ট লাভ কৰি পুল বিৰ শীৰ্ষত থাকে। ৰোহিত নেতৃত্বাধীন ভাৰতে শুকুৰবাৰে চেন্নাইত বেলজিয়ামৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। ভাৰতে জুনিয়ৰ হকী বিশ্বকাপত ইতিমধ্যে দুবাৰকৈ জয়লাভ কৰিবলৈ সক্ষম হৈছে। ইফালে প্ৰতিযোগিতাত মহিলাৰ শাখাত আজি চিলিৰ সান্তিয়াগোত হ'বলগীয়া দ্বিতীয়খন নক আউট খেলত ভাৰতে জাৰ্মানীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। শীতৰ সন্ধিয়াৰ আকাশত জিলিকিব শীতল চন্দ্ৰ। বছৰটোৰ শেষ হ'বলৈ আৰু বেছি দিন নাই, মাত্ৰ এটা মাহহে বাকী আছে। তীব্ৰতা নাথাকিলেও ইতিমধ্যে শীতৰ আগমন হৈছে। সূৰ্য ডুব যোৱাৰ পাছতে কুঁৱলীৰ পৰশৰ উমান পোৱা গৈছে। সন্ধিয়াৰ গৰম কাপোৰ পৰিধান কৰি গৰম চাহৰ কাপত চুমুক দি আৰাম লোৱাৰ সময় আহি পৰিছে। এনে শীতল দিনত আকৌ বহুতে প্ৰকৃতিৰ কোলাত সময় অতিবাহিত কৰিবলৈকো পছন্দ কৰে, ওলাই যায় বাহিৰলৈ। তেনে অৱস্থাতে আকাশখন প্ৰায় ঢাকি ৰখা বিশাল চন্দ্ৰ সৌন্দৰ্য দেখি বহুতেই মন্ত্ৰমুগ্ধ হৈ পৰে। তেনেকুৱা মন্ত্ৰমুগ্ধ কৰি তোলা উজ্জ্বলতম চন্দ্ৰটো দেখা যাব এই সপ্তাহতে। পূৰ্ণিমাৰ এই চন্দ্ৰটো পোচাকী নাম হৈছে কোল্ড মুন। অৱশ্যে বিজ্ঞানীসকলে জনাইছে যে এইটোৱে হ'ব এই বছৰটোৰ অন্তিমটো ছুপাৰ মুন। আজি 4 ডিচেম্বৰতে এই মাহেন্দ্ৰখন সূৰ্য ডুব যোৱাৰ পাছতে পৃথিৱীয়ে শীতৰ চাদৰখন গা মেৰিয়াই লোৱাৰ সময়তে অন্ধকাৰ আকাশ পোহৰ কৰি হ'ব চন্দ্ৰোদয়। এই পূৰ্ণচন্দ্ৰ শীতৰ আকাশত দেখা যায় কাৰণে ইয়াৰ আন এক নাম হৈছে কোল্ড মুন। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে আপোনালোকে আমাৰ নিউজৰ ভিডিঅ'ৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈও নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।